আজি দুপৰীয়াৰ থালিখনৰ সৈতে মামা মানে সকলোকে স্বাগতম জনাইছোঁ। আজি মই দুপৰীয়াৰ থালিখনত কি আছিলে আহকচোন চাওক। প্ৰথমে লৈছোঁ চালাড। আজি লৈছোঁ বিট আৰু গাজৰৰ চালাড। তাৰ লগত লৈছোঁ আলু পিটিকা। এইফালে লৈছোঁ কঁঠাল গুটি দি মাটিমাহৰ দাইল। কঁঠাল গুটি দি মাটিমাহৰ দাইলৰ ৰেচিপিটো মই দি দিছোঁ, সকলোৱে চাব বুলি আশা ৰাখিলোঁ। এইফালে লৈছোঁ আকৌ কলমৌ শাকৰ টেঙা। কলমৌ শাকৰ টেঙা খাইনে আপোনালোকে? মই ৰেচিপি বাৰু আহি আছে, কেনেকৈ বনাইছোঁ আপোনালোকক দেখুৱাই দিম। আৰু লগত লৈছোঁ ভোট জলকীয়াৰ আচাৰ অলপ আৰু অকণমান লৈছোঁ আচাৰৰ তেল। এইদৰে আলু পিটিকাৰ লগত আচাৰৰ তেলখিনি ল'লে যে খাবলৈ ইমান বেছি ভাল লাগে। এয়া আজি মোৰ দুপৰীয়া থালিখন ৰেডি হৈ গ'ল। ৰেচিপিটো চাব বুলি আশা কৰিলোঁ আৰু কলমৌ শাকৰ ৰেচিপি আহি আছে। আজি এনেকৈ আছিল দুপৰীয়াৰ থালিখন। এতিয়ালৈ আহিছোঁ, বাই।